শুক্ৰাদিত্য যুগ আৰম্ভ হ'বলৈ গৈ আছে 2026 বৰ্ষত। ইয়াৰ ফলত এই ৩ ৰাশি জাতক জাতিকাসকলৰ ওপৰত বিশেষ যোগ নামি আহিছে, কাৰণ শুক্ৰ গমন কৰিব শনি ৰাশি মকৰত, যাৰ ফলত শুক্ৰাদিত্য যুগ আৰম্ভ হ'ব। কোন ৰাশিৰ জাতক জাতিকাসকলৰ জীৱন পৰিৱৰ্তন ঘটিব আমি সুন্দৰভাৱে জানি লওঁ আহক। যদি আপোনালোকৰ ৰাশিটো আপোনালোকৰ এই ভিডিঅ'টোত পায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ১ নম্বৰ ৰাশিটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ ওপৰত শুক্ৰাদিত্য ৰাজযোগ আৰম্ভ হ'বলৈ গৈ আছে। ইয়াৰ প্ৰভাৱ মেঘ ৰাশি জাতক জাতিকাসকলে লাভ কৰিব আৰু এই ৰাজযোগৰ শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ সম্পদ বৃদ্ধি পাবলৈ ধৰিব। মেঘ ৰাশি জাতক জাতিকাসকলৰ শুক্ৰ গ্ৰহৰ এবং সূৰ্যৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত এই ৰাজযোগৰ ফলত আপোনালোকে কৰ্মজীৱনত আৰু লগতে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত উল্লেখযোগ্য উন্নতি কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। পদোন্নতি আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা বিশেষ দেখিবলৈ পোৱা যায়। নতুন চাকৰি বিচাৰি থকা লোকসকলৰ কাৰণে চাকৰিৰ প্ৰবল যোগ নামি আহিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। অবিবাহিত ব্যক্তিসকলৰ কাৰণে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে, বা বিবাহৰ প্ৰস্তাৱ যদি আপোনালোকে প্ৰেৰণ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে প্ৰেৰণ কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকে সুন্দৰভাৱে চলাই লৈ যাব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ ঘৰলৈ অহা দেখিবলৈ পাব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে সামাজিক ক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰো 2026 চনত জয়ৰ সম্ভাৱনা দেখিবলৈ পাব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আৰু নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব আপোনালোকে। ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। কিবা লটাৰী জিকাৰ প্ৰবল যোগ দেখিবলৈ পাব, যাৰ ফলত প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ গৈ আছে। নতুন নতুন ঘৰলৈ সুযোগ সুবিধা নামি আহিব। বাস্তুশাস্ত্ৰৰ অনুসৰিও কোৱা হৈছে যে এই 2026 চনত আপোনালোকৰ শুক্ৰাদিত্য ৰাজযোগৰ ফলত আপোনালোকৰ ঘৰলৈ কেইবাটাও শুভ সুযোগ বা কেইবাটাও শুভ সংবাদ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। অৰ্থৰ অভাৱ বা দৰিদ্ৰতা আপোনালোকৰ ঘৰৰ পৰা দূৰ হৈ পৰিব। মনৰ সকলো আশা পূৰ্ণ হৈ পৰিব। সকলো দিশতে আপোনালোকে আগুৱাই যোৱাৰ সুযোগ সুবিধা লাভ কৰিব। মেঘ ৰাশি জাতক জাতিকাসকলে এই সময়খিনিত যদি কাৰোবাক দান দক্ষিণা কৰিব বিচাৰে নিজৰ সাধ্য অনুসৰি সুন্দৰভাৱে পাৰিব, আৰু বিশেষভাৱে যদি কিবা কাম আপোনালোকে কৰিবলৈ ইচ্ছুক হয় তেনে ক্ষেত্ৰতো সুন্দৰভাৱে কৰিব পৰাৰ প্ৰবল যোগ বা প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। ২ নম্বৰ ৰাশিটো হ'ল তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত শুক্ৰাদিত্য ৰাজযোগৰ শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে, যাৰ ফলত আপোনালোকৰ ওপৰত সকলো ক্ষেত্ৰত শুভ প্ৰভাৱ নামি আহিব। আপোনালোকৰ ঘৰলৈ আহিব ভাল খবৰ। এই শুক্ৰাদিত্য ৰাজযোগ আপোনাৰ লগতে আপোনালোকৰ ঘৰৰ ওপৰতো পৰা দেখিবলৈ পোৱা যাব। জীৱনত চলি থকা সমস্যাবোৰ দূৰ হৈ পৰিব আৰু জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ স্বাস্থ্য যদি বহুদিনৰ পৰা বেয়া হৈ আছে তেনে ক্ষেত্ৰতো স্বাস্থ্য কিছু পৰিমাণে আপোনালোকৰ উন্নত হৈ পৰিব। সম্পদ আৰু সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব ঘৰত। গাড়ী কিনাৰ ক্ষেত্ৰত আপোনালোকে যদি কিবা সপোন দেখি আছে সেই সপোনো আপোনালোকৰ ফলপ্ৰসূ হৈ পৰিব। এই সময়খিনি বিনিয়োগৰ কাৰণে অতিশয় লাভজনক বুলি ক'ব পৰা যায়। কিছু খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাব পাৰে, তথাপিও ইমান চিন্তাৰ কাৰণ নাই। হঠাৎ ঘৰলৈ অৰ্থ অহাৰ যোগ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত সহযোগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। লগতে কৰ্মত আপোনালোকে বিশেষ মান গোটাবলৈও সক্ষম হোৱা দেখিবলৈ পাব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকে নতুন দায়িত্ব লাভ কৰিব পাৰিব আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব। ঘৰুৱা ক্ষেত্ৰত যদি আপোনালোকে ক'ৰবালৈ ফুৰিবলৈ যাবলৈ যদি কিবা পৰিকল্পনা কৰি থৈছিল তেনেহ'লে এই 2026 চনত তুলা ৰাশিৰ জাতক জাতিকাসকলে সেই পৰিকল্পনা সম্পূৰ্ণভাৱে ফলপ্ৰসূ কৰি তুলিব পাৰিব। নতুনকৈ যদি আপোনালোকে ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে সুন্দৰভাৱে পাৰিব। ইয়াৰ পৰা আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হ'ব আৰু লগতে সকলো ক্ষেত্ৰতে আগুৱাই যোৱাৰ সুযোগ সুবিধা লাভ কৰিব। চাকৰি বিচাৰি থকা লোকসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়, বা আপোনালোকে মনে বিচৰা কৰ্ম লাভ কৰিব পাৰিব। টকা উপাৰ্জনৰ কাৰণে যিমান কষ্ট কৰিব সেই
কষ্টৰ ফল আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও বহুদিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব। সেই কাম হোৱাৰ ক্ষেত্ৰত ঘৰৰ মানুহ বা আপোনালোকৰ কোনো গুৰুস্থানীয় ব্যক্তিয়ে সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব। নতুনকৈ ঘৰত মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব যদি আপোনালোকে বিচাৰে তেনে ক্ষেত্ৰতো সুন্দৰভাৱে সেই মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব আৰু আপোনালোকৰ মন শান্ত হৈ পৰিব। ৩ নম্বৰ ৰাশিটো হ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত শুক্ৰাদিত্য ৰাজযোগৰ শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে। ইয়াৰ লগতে শুক্ৰ আৰু সূৰ্যৰ প্ৰভাৱৰ ফলত আপোনালোকে বহুকেইটা সুযোগ সুবিধা লাভ কৰিব পাৰিব। এই শুক্ৰাদিত্য ৰাজযোগৰ প্ৰভাৱৰ ফলত মকৰ ৰাশিৰ জাতক জাতিকাসকলে বহু ক্ষেত্ৰৰ পৰা লাভৱান হোৱাৰ যোগ দেখিবলৈ পাব। সুবিধা বহুকেইটা ক্ষেত্ৰৰ পৰা লাভ কৰিব। কৰ্ম জীৱনৰ ক্ষেত্ৰত আপোনালোকে অনুকূল প্ৰভাৱ দেখিবলৈ পাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত লাভৱান হোৱাৰ সুযোগ দেখিবলৈ পাব। সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ ঘৰত। আপোনালোকে যদি কিবা ক্ষেত্ৰত কৰবালৈ ফুৰিবলৈ যাব বিচাৰে তেনে ক্ষেত্ৰত যাব পাৰিব আৰু পৰিকল্পিত কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰাৰো যোগ দেখিবলৈ পোৱা যায়। বহুকেইটা ক্ষেত্ৰত আপোনালোকে এটাৰ পিছত এটা সুযোগ লাভ কৰিব পাৰিব। বিয়াৰ বাবে যদি আগভাগ লৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াৰ ভাল ফল লাভ কৰিব পাৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে সামাজিক ক্ষেত্ৰত বিশেষভাৱে সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে ইমান চিন্তাৰ কাৰণ নাই 2026 চনটো। মকৰ ৰাশিৰ জাতক জাতিকাসকলে কেৰিয়াৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। মাথো এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব যে কামটো আপোনালোকে নিৰ্বাচন কৰোঁতে সঠিকভাৱে নিৰ্বাচন কৰিবলৈ চেষ্টা কৰিব। লাগিলে আপোনালোকে অকণমান সময় ল'ব, কিন্তু নিৰ্বাচন কৰাৰ পিছত যাতে পিছলৈ আপোনালোকে ঠগ প্ৰবঞ্চনাৰ বলি হ'ব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। কোনো আত্মীয়ৰ পৰা সুখবৰ লাভ কৰিব পাৰিব বা কোনো আত্মীয়ৰ পৰা আপোনালোকে ভাল ফল আদায় কৰি ল'ব পাৰিব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে এই 2026 চনত আপোনালোকে অলপ হ'লেও নিজৰ মনৰ আশা পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। এই 2026 চনত মকৰ ৰাশিৰ জাতক জাতিকাসকলে যদি কোনো দৰিদ্ৰ মানুহক নিজৰ সাধ্য অনুসৰি দান দক্ষিণা কৰে বা কোনো যদি বিপদত পৰি থকা লোকক আপোনালোকে অকণমান সহায় সহযোগিতা কৰে তেনেহ'লে আপোনালোকৰ সকলো মংগল হ'ব। যদি কিবা গ্ৰহ আপোনালোকৰ দুৰ্বল হৈ আছে সেই সকলোবোৰ ঠিক হৈ পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে এই বছৰ যদি ঘৰত কিবা নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰে পাৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰিব বিচাৰিলেও নিশ্চয় সুন্দৰভাৱে কৰিব পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। এনেও ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত বিনিয়োগৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ প্ৰভাৱ অহাৰ সুযোগ দেখিবলৈ পোৱা যাব। শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি দেখিবলৈ পাব আৰু শিক্ষা গ্ৰহণৰ কাৰণে যদি বিদেশ ভ্ৰমণ কৰিবলৈ বিচাৰে তেনেহ'লে পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগত জড়িত লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়।